আপোনাৰ ওচৰলৈ প্ৰতিনিধি পঠাই দিব। কি হ'ল, মন মাৰি আছে কওকচোন, আমাৰ আগত আমি আছোঁ নহয়, আপোনাৰ ওচৰত আহি নিজে কৈ দিবহি। এয়াই হৈছে ভগৱন্তৰ মহিমা। গতিকে ভগৱন্ত তাতে আৱিৰ্ভাৱ হৈ মানে ভকতকো ৰাখিছে আৰু চাউলো ৰৈছে, চৰুও সিজিছে। মানে ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হৈ তেওঁক বধ কৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী ফুটাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো পৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়াই হৈছে ভগৱানৰ মহিমা, এয়াই নামৰ মহিমা। আমাৰ নামৰ ওপৰত মানে বিশ্বাস লাগিব। বিশ্বাসে আপোনাৰ বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। আপোনালোকে 4 দিনে যি 34 ভাগৱত শুনিলে তাৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য আপোনালোকে বিশ্বাসেৰে ল'ব লাগিব। তাৰমানে ৱৰ্ড ইজ গড বুলি কৈছে, শব্দই ব্ৰহ্ম। ভগৱানে কৈছে মই মৰাৰ পিছতো উদ্ধৱক কৈছে তোমাৰ কাৰণে সকলো ব্যৱস্থা কৰি থৈ আহিছোঁ, তুমি চিন্তা কৰিব নালাগে। নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। এয়া আজি আপোনালোকৰ 10 কপোহোৱা গাঁৱৰ নামঘৰত আশ্ৰয় বুলিছে যদিও আমি বেদৰ মতে ভগৱানৰ মুখৰ বাক্য মতে আমি আজি পুণ্যভূমিত আছোঁ। শ্ৰৱণ কীৰ্তনবোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। ভকতে একত্ৰিত হৈ য'ত ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে সেয়াই বৈকুণ্ঠ, সেয়াই সত্ৰ। ভগৱানে নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগী নাম হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, তুমি মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকো। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মই তাতেই থাকো। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকো। আজি ভগৱান ইয়াত বিদ্যমান হৈ আছে। গতিকে এয়া তীৰ্থ, কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত প্ৰকাশ। গংগা আদি কৰি যত তীৰ্থ আছে ততীহে কৰে নিবাস। আজি স্থাৱৰ গংগা গয়া গাখীত গা ধুলে গাৰ মলিহে আঁতৰাব পাৰিব, মনৰ মলি আঁতৰ নহয়। ভাগৱতৰ 11 স্কন্ধত এই কথা গুৰুজনাই লিখিছে। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আপোনাৰ মনত মানে এই দেহৰ পাপ মানে মলিবিলাকে আঁতৰাব, মনৰ মলি আঁতৰ নহয়। সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধ কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ অনুষ্ঠানত আহি সেৱা কৰাৰ লগে লগে বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব। সেইকাৰণে যাবৰ সময়ত উদ্ধৱক কৈছে মই প্ৰেৰণৰ পিছতো তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতানাৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ আছে। সেই ভাগৱত যি পঢ়িব, শুনিব, গাব, কব, গতিকে সেৱা কৰিব, তাৰ সকলো পাপ নাইকিয়া কৰি দিব। পাপ কি বস্তু? পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। দাৰ্শনিকৰ অভিমত কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক পাপ। এই বেয়া ভাৱবিলাক যাৰ অন্তৰত থাকিব তাৰ ভাৱ কৰ্ম বেয়া হ'ব। বেয়া কৰ্ম কৰি আমি কেতিয়াও ভাল হ'ব নোৱাৰো। গতিকে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিবা, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'বা। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰয় সাধুত, বৃক্ষৰ দুৱাৰতে বেহুৱে মুকুট। সেই সংগ যদি তুমি দৈনন্দিন সাধুৰ লগত একক্ষণ কৰিব পাৰা, চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন তুমি ইয়াতে খুলি ল'ব পাৰিবা। কেনেকৈ? শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায়। চব ইয়াতে আছে, মনত ৰাখিব কথাটো। আমি ভক্তিৰ মাধ্যমেদি এইখিনি আমি তৈয়াৰ কৰি ল'ব লাগিব। তেতিয়া আপুনি ইয়াতেই থাকি বৈকুণ্ঠৰ পাৰিষদ হ'ব। যেতিয়া আপোনাৰ মনৰ পৰা কাম ক্ৰোধ লোভবিলাক আঁতৰি যাব। ভাগৱত শুনাৰ লগে লগে দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আপুনি সত্য যুগৰ এজন মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। পাপৰ কৰ্মক লাগি মন যাই তলি, জানিবা তেখনে আহি পাইলে পাপী কলি। আপোনাৰ মনটো যেতিয়া বেয়া কামলৈ ধাৱমান হ'ব তেতিয়াই কলি আহি সোমাল বুলি উপলব্ধি কৰিব লাগিব। গতিকে উপলব্ধিয়ে সংস্কাৰ আনে। আমাৰ প্ৰতিভাটোক আমি উপলব্ধিৰ দ্বাৰা
ধৰ্মত প্ৰতিষ্ঠা কৰিব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া অনুভৱ কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া অনুভৱ কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত কৈছে যতে কো দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অষ্ট। গতিকে আমি পৃথিৱীত যিমান প্ৰকৃতি জগতত জীৱ জন্তু দেখিছোঁ, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ কোনো জীৱ জন্তুৰ খোজ আৰু ডাঙৰ খোজ নাই। এই ধৰাধামত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব, এই 10 কপোহা গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয়। আমি সকলো কৃষ্ণৰ সন্তান। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ। সন্তান হৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান যিমানেই সৌন্দৰ্যৱান নহওক, যিমানেই শিকি নহওক, সি কেতিয়াও পিতৃ মাতৃ প্ৰিয় হ'ব নোৱাৰে। এইটো তেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে অংশ জীৱ। তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। তেওঁ মায়াই পাই এইটো মানে আহোম, এইটো চুতীয়া, এইটো কছাৰী, এইটো দেউৰী, এইটো মিৰি, আমি ভাগ ভাগ কৰি পেলাইছোঁ। আমি দেহক প্ৰাধান্য দিছোঁ, দেহ ধৰ্মক আমি লৈছোঁ। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম যেতিয়ালৈকে ল'ব নোৱাৰিব, তেতিয়ালৈকে আপুনি এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। শংকৰদেৱে আবিৰ্ভাৱ হৈ সেই নীতি শিক্ষা আমাক দি থৈ গৈছে। প্ৰথম যে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল, যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা সন্ধিক্ষণৰ শংকৰদেৱ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি উপজাতি, বিভিন্ন জনজাতিৰ বাসস্থান। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই কথাটো যদি অসমবাসীৰ বুকুৰ মাজত মই দি থৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে এই অন্ধকাৰতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব। সেইকাৰণে অন্ধকাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে অসমবাসীক তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল। কেনেকৈ? 2য় স্কন্ধ ভাগৱতত উল্লেখ আছে। কিৰাত কছাৰী খাচী গাৰু মিৰি, যবন কংক গোৱাল, ধুবাজে তুৰুক অসম মূলোক, কুবাচ মেল চাণ্ডাল, আনো হব পাপী কৃষ্ণ সেৱ কৰ, সংগত পবিত্ৰ হয়, হৰিত একান্তে ভকতি কৰিয়া, বৈকুণ্ঠে সুখে চলয়। আজি 10 কপোহা গাঁৱৰ ৰাইজে এই নামঘৰৰ প্ৰতিষ্ঠা দিৱস মহাৰাজৰ জয়ন্তী উদযাপন কৰি 4দিনীয়া ভাগৱত যি অনুষ্ঠিত কৰিলে, এই গাঁৱৰ বা অন্যান্য লোক আহি ইয়াত ভাগৱত শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব। ইয়াত কোনো বাধা নাই। সেইকাৰণে আমি সকলো যে ঈশ্বৰৰ অমৃতৰ সন্তান, এই কথাটো বুজাই দিবৰ কাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছিল। কেনেকৈ? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিছিল। আনি সমাজৰ লোকক চিনাকি কৰি দিছিল। হেৰা সমাজৰ লোকসকল, এয়া মই গাৰুৰ ভকত আনিছোঁ দেই, তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি নিন্দা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আঁতৰি বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা। এয়া মই যবনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আঁতৰি বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আঁতৰি বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নৰহৰি আঁতৰি বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা।
এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আঁতৰি বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আঁতৰি বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰতা বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আঁতৰি বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। ভগৱন্তৰ নাম তাৰ পৰা অপভ্ৰংশ হৈ চান্দ খাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি সৃষ্টি কৰি ঘোষণা দিলে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। আপুনি যি জনগোষ্ঠীতে জন্ম গ্ৰহণ নকৰক, ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। এয়া হৈছে আমাৰ গুৰুজনাৰ দৰ্শন। প্ৰথম স্কন্ধ ভাগৱতত তাক নিৰ্ণয় কৰি দেখুৱাইছে। কেনেকৈ? 28,000 ঋষিৰ দ্বাৰা। যিসকল ঋষিক মানে বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠজনক সৌনক বুলি কোৱা হৈছিল, তেওঁলোক বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিলে। কিন্তু কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি লগে লগে এই 28,000 ঋষিয়ে যজ্ঞ আৰম্ভ কৰিলে। এদিন নহয়, দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত, অৱহেলিত, নিষ্পেষিত, নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহিবলৈ দিয়া সূতক আহ্বান কৰি আনি সৌনকে নিবেদন কৰিলে। কি বুলি? সৌনক বদতি শুন সূত মহামানী, সৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলে যজ্ঞ আশী সহস্ৰ বছৰ, ধূম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ। হেৰা সুত, আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি আহিল বুলি জানি কলিকৃত পাপৰ পৰা নিজক উদ্ধাৰ কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালো। সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত, কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কৃষ্ণৰ অমৃতময় কথা নুশুনিলে আৰু আমাৰ গত্যন্তৰ নাই। গতিকে সৌনক প্ৰমুখ্যে 28,000 ঋষিৰ নিবেদন পাই সূতে কি বুলি মন্তব্য দিছিল? অকিনো মহাভাগে তোমাষাৰয়াগে, কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সম্যকে পুছিলা, অমুক জীৱ দান দিলা। হে সৌনক প্ৰমুখ্যে 28,000 ঋষি, তোমালোকে মোক আজি আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই কৃষ্ণ কথা ক'বলৈ আহ্বান জনাই মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ, এই মুহূৰ্তলৈকে মই মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। ভাগৱতে দুটা ভাগত বিভক্ত কৰিছে দেই, এটা জাতি আৰু এটা অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। গতিকে আমি যি জনগোষ্ঠীতে জন্মগ্ৰহণ নকৰোঁ সেইটো আমাৰ কথা নাই। দেহবিলাক কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। আমি দেহটো চাইহে কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো সিংহ, এইটো বাঘ। আমি দেহটো চাইহে কওঁ এইজন মতা মানুহ, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী, এইটো ওখ মানুহ, এইটো চাপৰ মানুহ, এইটো শকত, এইটো ক্ষীণ, এইটো বগা, এইটো ক'লা। দেহটো চাইহে কওঁ। দেহৰহে বগা, ক'লা, ওখ, চাপৰ, শুক্ৰ, বৰ, আপোন পৰ আছে, আত্মাৰ নাই। গতিকে আমাক গুৰুজনে কৈছে তোমালোকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে। কাৰণ দেহটো আজি আছে কাইলৈ নাই। দেহটো মায়া, মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। যিটো বস্তু আজি আছে কাইলৈ নাই সেইটো মায়া। আমাৰ দেহ আজি আছে কাইলৈ নাথাকিব পাৰে, স্বামী আছে আজি আছে কাইলৈ নাথাকিব পাৰে,
ভাৰ্যা আজি আছে কাইলৈ নাথাকিব পাৰে, পুত্ৰ কন্যা আজি আছে কাইলৈ নাথাকিব পাৰে, ধন সম্পত্তি আজি আছে কাইলৈ নাথাকিব, এইবোৰ চব মায়া। গতিকে সুতৰ দ্বাৰা বিত আদি সপোনৰো প্ৰায় এটিক্ষণে আছে দেহা এটিক্ষণে নাই, এইবোৰ চব আজি আছে কালিলৈ নাই। গতিকে আমি দেহ ধৰ্ম লৈ ঈশ্বৰক ভজিলে অহা যোৱা কৰি থাকিব লাগিব। এই তথ্যটো নাজানি আজি আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। দেহ ধৰ্ম স্বভাৱ কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ সমাজত কিছুমান মানুহে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ চাকৰি বাকৰি থকা মানুহ ঘৰলৈ আহিলে আদৰে সাদৰে নি চোফাৰ চিটত বহুৱাই খুৱাই বুৱাই ধুনীয়াকৈ পঠিয়াব। যদি দুখীয়া নিচলা চাকৰি বাকৰি নোহোৱা মানুহ আহে চোতালতে সুধিব কেলে আহিছিল? বোলে বাপক লগ কৰিব আহিছিলোঁ। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেল যাওঁগৈ। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে চোতালৰ পৰাই ভকতক খেদাই দেই, মনত ৰাখিব। আপোনাৰ ঘৰলৈ অহা মানুহজনক আপুনি ওচৰৰ আলহী বুলি ভাবিলে দেহ ধৰ্ম লোৱা হ'ব। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আপুনি ওচৰৰ মহিলাগৰাকীয়ে আহক বা ভকতজনেই আহক, আপুনি প্ৰথমতে যে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মানে সকলোতে মই আছো বুলি জানিবা। মানে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আপোনাৰ যদি ধূপ ধূনা আছে লগাই পেলাই বহুৱাই লৈ সেৱা এটা কৰক। নাই যদি ঠাইখন মুচিয়ে সেৱা এটা কৰক। সেৱা এটা কৰিলে ওচৰৰ আলহীয়ে হওক বা আঁতৰৰ আলহীয়ে হওক, শিক্ষিতেই হওক বা অশিক্ষিতেই হওক, দুটা শব্দ ক'ব, অ হৰি অ ৰাম। অ হৰি মানে হৰতি পাপ ইতি হৰি। সেই আত্মাটোৱে ভগৱন্তক ক'লে, প্ৰভু এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা। অ ৰাম, ৰাম নামত ৰমন কৰি জীয়া মানুহ কৰি তোলা। এতিয়া আমাৰ মৰা মানুহৰ সংখ্যা বেছি, অলপ আগতে মই কৈছোঁ। গতিকে যি ঈশ্বৰৰ কথা নুশুনে নাগায় সি জীয়াতেই মৰা। গতিকে এয়া হৈছে আমাৰ আত্মাৰ দৰ্শন। গতিকে আমি এতিয়া যিবিলাক দেহ ধৰ্ম লৈ আছে, আপুনি নিজকে সোধক, মই দেহ ধৰ্ম লৈছোঁ নে আত্মা ধৰ্ম লৈছোঁ? আমাৰ দেহ ধৰ্ম লোৱা মানুহবিলাকে ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী দামী প্ৰেজেণ্ট নিয়ে, আৰু দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী নিয়ে। ধনী মানুহক বৰতীয়া দিবলৈ মানে মাখন ঘিউ পৰ্যন্ত আপেল আঙুৰ নিয়ে, কিন্তু দুখীয়া মানুহক বৰতীয়া দিবলৈ শুকান বুট মগু কল কেইটামান নিয়ে। এইটো স্বভাৱ যদি আছে কাৰোবাৰ আজি ইয়াতে এৰিব দেই। সেইটো হ'ল দেহ ধৰ্মৰ নিয়ম। গতিকে আপুনি ধনী দুখীয়া আপোনকৰ শুক্ৰবৰ দেখুৱালে আপুনি দেহ ধৰ্ম লোৱাটো হ'ব। দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব। ভগৱানে কাক ভাল পায়? God loves him who loves his creation. ভগৱন্তই সেইজনকে ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। এই তথ্য দাঙি ধৰি সৌ সিদিনা গুৰুজনৰ দিনত আমাৰ এগৰাকী মহিয়সী নাৰীয়ে জগতলৈ মানে অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি আদৰ্শ দেখুৱাইছে। কোন? ৰাধিকা সতী। ৰাধিকা সতীয়ে প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্য কি বুলি কৈছে? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল অজয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূত দায়া কৰো সদাই। মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱন্ত আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ কৰোঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, 3টা গাঁঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেপনি জালত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানীৰ কবলত পৰি থকা ৰাইজ উদ্ধাৰ হ'ল। এগৰাকী মহিলাৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন আমাৰ পৰিয়ালটো ভাল কৰিব নোৱাৰিব কিয়? আমি মাত্ৰ ভাগৱতৰ দৰ্শন অনুকৰণ কৰিব লাগিব। আমাৰ ভাগৱতত গীতাত ভগৱন্তই অৰ্জুনক কৈছে আৰু ঋগ্বেদত কৈছে যে এখন ঘৰ, এটা পৰিয়াল, এখন সমাজ, এটা পৰিৱেশ আগবঢ়াই নিবলৈ হ'লে আমাৰ মহিলাসকলৰ ওপৰত বেছি গুৰুত্ব দিছে। ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তই আহি স্বহিতা সৰ্বান পুৰুষায়ম সমষ্ণুতে। যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, পুৱা গধূলি উপাসনাৰ স্থানত ধূপ ধূনা জ্বলাই উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলোৱাৰ সময়ত পৰচৰ্চা কৰি থাকিব, টিভি চাই থাকিব, মোবাইল টিপি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে, জৈস ভাৰ্যা গৃহে নাস্তি সাধিসা উইনচাৰিতা অৰণ্যং তেন গন্ত্ৰৈবং যথা অৰণ্যং তথা গৃহম।
ঘৰ গুচি বাঁহতল হৈ যাব। মনত ৰাখিব, আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ঘৰ গুচি বাঁহতল কৰি দিব পাৰে। যিখন ঘৰৰ মহিলাসকল ঈশ্বৰ ভক্তিপৰায়ণ, তেওঁ নিজেতো উদ্ধাৰ হ'ব, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। গতিকে আইগৰাকীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰে, মুক্তিটো নিস্পৃহাজিত সেহি ভকতক নমো ৰসময় মাগহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে মহিলাগৰাকী, বোৱাৰীজনী, জীয়াৰীজনী মাত আৰু প্ৰাৰ্থনা সুৰত স্তম্ভিত হৈছে। কিন্তু মহিলাগৰাকীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগহু ভকতি মানেনো অৰ্থটো কি নাজানে, মাত্ৰ ধুনীয়া সুৰত গাইছে। গুৰুজনাই কৈছে তোমাৰ মুখৰ আগত বিষ অকমান পৰি আছে, তুমি নাজানা বিষ বুলি, অমৃত বুলি বুটলি খাই দিলা। বিহে কব নেকি এওঁ নাজানি খাইছে, এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই, বিহৰ দ্ৰব্যগুণ মানুহ মাৰিবই। ঈশ্বৰৰ নাম, ঈশ্বৰৰ প্ৰাৰ্থনা অৰ্থ জানি লওক বা নাজানি লওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। বুজিলানে? আপুনি জানিয়ে লওক বা নাজানিয়ে লওক, নামে পাপ দহন কৰিবই। মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে, উদাৰ চৰিত্ৰ কীট পতংগ কুশিতো কৰে পবিত্ৰ। এগৰাকী মহিলাৰ প্ৰাৰ্থনাৰে নিজৰ ঘৰখনৰ উপৰিও সেই প্ৰতিধ্বনি যিমান দূৰলৈকে যাব, প্ৰকৃতি জগতৰ জীৱ জন্তুৰ উপকাৰ। ইমান মহিমা আছে, মনত ৰাখিব কথাটো। এই তথ্যবিলাক আমি উপলব্ধি কৰিব লাগিব। ভাগৱতে আমাক এই কথা কৈছে। গীতাত অৰ্জুনক কৈছে, যিখন ঘৰৰ মহিলাসকলৰ 7টা গুণ থাকিব, 7টা সৎগুণ যিসকল মহিলা গাত থাকিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সমাজত প্ৰতিষ্ঠিত এগৰাকী মহিলা হিচাপে স্বীকৃতি পাবই, তাৰ উপৰিও পৰিয়াল, সমাজ, অঞ্চল আগবঢ়াই লৈ যাব। এতিয়া আপোনালোকৰ কাৰোবাৰ গাত যদি 7টা গুণ আছে, বহুত ভাগ্যৱান মহিলা দেই, মনত ৰাখিব। কাৰোবাৰ যদি কমি আছে পুৰাই ল'ব। কি কি 7টা গুণ থাকিব লাগে মই গীতাৰ বচনেৰে ক'ব বিচাৰিছোঁ। অৰ্জুনক কৈছে, অৰ্জুন, যিগৰাকী মহিলাৰ গাত 7টা গুণ সৎগুণ থাকিব, তেওঁ নিজৰ লগতে পৰিয়াল, সমাজ, পৰিৱেশ আগুৱাই লৈ যাব। কি কি 7টা গুণ? কীৰ্তি, চিৰি, বা কৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ, এই 7টা গুণ থাকিব লাগিব। প্ৰথম গুণটো কীৰ্তি। আইসকলৰ কামবিলাক আনৰ দেখি প্ৰশংসনীয় হ'ব লাগে। আমাৰ এনেকুৱা বহুত আই আছে, ঘৰটো সাৰিলে মানে পালেগৰ তলৰ জাবৰখিনি নাসাৰে, ওপৰে ওপৰে সাৰি আনে। পাছৰ গৰাকীয়ে গৈ আকৌ যেতিয়া জাবৰ গোটাই আনে, এই কোনে সাৰিছিলে? আমুকে। এই ঘৰটো সাৰিব নাজানে বুলি বিতৰ্ক হৈ যায়। গতিকে আমাৰ আইসকলে কেনেকৈ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে, নিট এণ্ড ক্লিন, ডিচিপ্লিন, এই গুণটো আইসকলৰ গাত থাকিব লাগিব। চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখনৰ পৰিৱেশটো ধুনীয়া কৰি ৰাখিব লাগিব। বা কৈছ, কথা ক'ব জানিব লাগিব। আজি আমাৰ বহুত পৰিয়ালত কথা ক'ব নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়। কাৰণ নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী হিচাপে কেনেকৈ মৰমেৰে কথা ক'ব লাগে, মৰমেৰে ব্যৱহাৰ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত শাহু বোৱাৰীৰ অপ্ৰিয়। আকৌ বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃ জ্ঞান কৰি, শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি ভক্তিভাৱে কথা ক'ব লাগে, তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায়। বহুত দেউৰেকক নবৌৱেকে বেয়া পায়, বহুত নবৌৱেকক দেউৰেকে বেয়া পায়, বহুত ল'ৰা ছোৱালীক মাক বাপেকে বেয়া পায়, বহুত মাক বাপেকক ল'ৰা ছোৱালীয়ে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। মনত ৰাখিব, ব্যৱহাৰটো ডাঙৰ কথা, কিন্তু মনত ৰাখিব বিহেভ। আজি ব্যৱহাৰ কৰিব নাজানিলে আপুনি গাঁওখনত যিমান বিদ্যাৱন্ত ধনৱন্ত, আপুনি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। ব্যৱহাৰ কৰিব নজনা মানুহক কেতিয়াও মানুহে ভাল নাপায়। গতিকে ব্যৱহাৰটো কেনেকুৱা হ'ব লাগিব? সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰত দয়া কৰিবে বাৰম্বাৰ। এই আদৰ্শৰে আমি ভাগৱতৰ নিৰ্ণয় দিয়া আদৰ্শৰে আমি নিজক পৰিচালনা কৰিব লাগিব। গতিকে আমাৰ প্ৰতিগৰাকী শাহুৱে যদি বোৱাৰীয়েকক নিজৰ ছোৱালী আত্মা দৃষ্টিৰে, এইজনী মোৰ ছোৱালীয়ে বুলি ভাবে, আৰু যিজনী বোৱাৰীয়েকে শাহুৱেকক আত্মা দৃষ্টিত মোৰ নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কেতিয়াও বোৱাৰী আৰু শাহুৰ মাজত মনোমালিন্য হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আত্মা দৃষ্টি। ভকত, ভকত, এই 3টা আখৰৰ গুণ থাকিব লাগিব। ভ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট ভৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? তেওঁ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই।
অসংখ্যাত জীৱ আছে, সংখ্যাৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মানুহে ঈশ্বৰক ভজিব পাৰে। মানুহৰ জন্ম পাই যদি ঈশ্বৰক আপুনি নভজে, প্ৰাৰ্থনা এটা নকয়, ধূপ এডাল নজ্বলায়, আপোনাক বাৰু কেনেকৈ ভাল পাব কওকচোন? আপুনি ঈশ্বৰৰ কেনেকৈ প্ৰিয় হ'ব? ঈশ্বৰৰ যিজন প্ৰিয় নহয় তেওঁ দুখ দুৰ্গতিত জীৱন কটাবই লাগিব, তেওঁ অভাৱ অভিযোগত সংঘাতৰ মাজত জীৱন কটাবই লাগিব। গতিকে ভগৱন্ত মানে যাৰ প্ৰতি ভগৱন্তৰ সুদৃষ্টি হ'ল তাৰ কেতিয়াও অমংগল থাকিব নোৱাৰে। ভগৱন্ত সুদৃষ্টি হ'বলৈ ভগৱন্তক আপুনি ৰাখিব লাগিব। যিটো নামলৈ হৰি তাৰ হয়, ই কোনো ৰহস্য দিছে বৰে। ভগৱন্তৰ নাম ল'লে ভগৱন্ত তেওঁৰ লগত থাকিব। যি ভগৱন্তৰ নাম ল'লে তেওঁৰ পৰা আঁতৰি থাকিব। ভগৱন্ত যাৰ পৰা আঁতৰি থাকে তেওঁ কেতিয়াও মানে সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিব নোৱাৰিব। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে ভাগৱত শুনিব লাগে। আপোনালোকে যদি জীৱন্ত কালত এই নামঘৰত শতবাৰ্ষিকলৈকে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে যদি পৰীক্ষিতৰ দৰে শুনিব পাৰে, পৰীক্ষিতে যেতিয়া গৈ মৃত্যুৰ ভয়ত গংগাৰ আশ্ৰয় লৈছিলে, সব ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋতিজ আহি তেওঁৰ ওচৰত সমবেত হৈছিলে। মনত ৰাখিব কথাটো। এই কথাটোৱে আমাক কি শিকাইছে? আপোনালোকৰ দ কপহুৱা গাঁৱত বিভিন্ন জাতি জনজাতি, বিভিন্ন সমাজ, বিভিন্ন পৰিয়ালৰ মানুহ থাকিব পাৰে, পৰিয়ালৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ। গতিকে আপোনালোকৰ গাঁওখনত কাৰোবাৰ বিপদ আপদ হ'লে খবৰ এটা লোৱা, প্ৰেৰণা এটা দিয়া, সহযোগিতা এটা আগবঢ়োৱাটো মানৱীয় ধৰ্ম। এইটো মানৱীয় ধৰ্ম। গতিকে মৃত্যুৰ আগমুহূৰ্তত সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে পৰীক্ষিতে প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? তেতিয়া ৰজাৰ প্ৰশ্নত প্ৰত্যেকেই নিজৰ নিজৰ উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ভগৱন্তক ভজিব পৰা শক্তি মানুহৰে আছে। আমি ভগৱন্তক কেনেকৈ ভজিব লাগে, আমি কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগে, সেই কথাটো ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজৰ ধৰ্ম যত। আমি যিটো ধৰ্ম পালন কৰিব লাগে মানুহ হিচাপে, সেইটো ধৰ্মৰ কথা ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, ভক্তি ধৰ্ম, নাম ধৰ্ম। আন ঋষিবিলাকৰ মুখেদি নানান ধৰ্ম প্ৰচাৰ কৰিছিল কাৰণে নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয়টো আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি যেতিয়া শ্ৰৱণ কীৰ্তন কৰালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান প্ৰাপ্ত হ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। দেহৰেহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আপোনালোকৰ দ কপহুৱা গাঁৱৰ ৰাইজে যদি প্ৰতি বছৰে এনেকৈ ভাগৱত অনুষ্ঠিত কৰি যদি উঠি অহা প্ৰজন্ম আই বাপসকলক যদি শ্ৰৱণ কৰাব পাৰে, এইখন গাঁৱলৈ অহা সকলো জীৱ পৰীক্ষিতৰ দৰে সংস্কাৰ হৈ মুক্তি লাভ কৰিব। মনত ৰাখিব কথা, মনত ৰাখিব। গতিকে এইটো বিশ্বাসেৰে ল'ব লাগিব দেই। মই অলপ আগতে কৈছোঁ, ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। আপুনি ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে আপোনাক সংস্কাৰ আনিব। আপুনি 10 বাৰ পঢ়িলেও আপুনি মানে উদ্ধাৰ নহ'বও পাৰে। যদি ভাগৱত কেৱল পঢ়িব লাগে কাৰণে পঢ়িছে, শুনিব লাগে কাৰণে শুনিছে, ক'ব লাগে কাৰণে কৈছে, যদি তাৰ কথাবিলাক অনুভৱ নকৰে, মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে, আনক দেখায়া ধৰ্ম আপুনি নকৰে, বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ স্থান জানা যমনগৰত। আপুনি ভাগৱতৰ পদ মুখস্থ কৰি, কীৰ্তনৰ গীতাৰ পদ মুখস্থ কৰি, ঘোষাৰ পদ মুখস্থ কৰি মানুহক আখৈ ফুটা দি কৈ আছে, কিন্তু আপুনি নিজে পালন নকৰে। আমাৰ ইংৰাজীত এষাৰ কথা আছে, এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট, অৰ্থাৎ উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ।
আপুনি কয় এটা কৰে এটা, আপোনাৰ আদৰ্শ কেতিয়াও মানুহে গ্ৰহণ নকৰিব। আৰু সেইজনক ক'ত থ'ব? যমনগৰত থ'ব। সেইকাৰণে কৃষ্ণই বাল্যকালতে গকুলত কেইবাটাও অসুৰ বধ কৰি লৈছে। কাৰণ তেওঁ বাল্যকালতে অৰ্থাৎ সৰু কালতে যদি সেই অসুৰবিলাক মাৰি নলয়, বাহিৰত অসুৰ সজাই দেখুৱাইছে, আচলতে কি ইনব্ৰন আমাৰ জন্মগত যিটো প্ৰবৃত্তি, আমাৰ চৰিত্ৰ, সেইটো আমাৰ জন্মগত